Students, welcome to SS classes. SS class হলে তোমালোকক স্বাগতম জনাইছো। আমি ক্লাস 10 জেনারেল ম্যাথছৰ এক্সাৰসাইজ 3.2 বিষয় আলোচনা কৰি আছিলো, যত আমি কোৱেশ্চন নম্বৰ 6 লৈকে অলৰেডি আলোচনা কৰিলো আৰু এই ভিডিঅ'খিনি আমি অলৰেডি আপলোড কৰিছো। তোমালোকে এইখিনি নিশ্চয় চাইছা বা বুজি পাইছা। আজি আমি কোৱেশ্চন নম্বৰ 7 ৰ বিষয়ে আলোচনা কৰিম। এটো নেকি আমাৰ লাষ্ট কোৱেশ্চন হয় এক্সাৰসাইজ 3.2 তো কোৱেশ্চন নম্বৰ 3. এক্সাৰসাইজ 3.2 কোৱেশ্চন নম্বৰ 7 ত কি কৈছে চাওঁ বলা। কোৱেশ্চন নম্বৰ 7 ত কৈছে x minus y plus 1 equal to 0 আৰু 3x plus 2y minus 12 equal to 0 সমীকৰণ দুটাৰ লেখ অঙ্কন কৰা। সমীকৰণ এটা লেখ অঙ্কন কৰা মানে হৈছে সেই সমীকৰণৰ পৰা আমি এটা টেবুল বনাম। সেই টেবুলত কি থাকিব x আৰু y ৰ মানবোৰ থাকিব, যি মানে সেই সমীকৰণটো সিদ্ধ কৰে বা স্যাটিসফাই কৰে। আৰু সেই মানবোৰ x আৰু y ৰ মানবিলাকক যেতিয়া আমি লেখত বহুৱাম তেতিয়া আমি যি ৰেখা পাম প্ৰত্যেকটো সমীকৰণে প্ৰত্যেকটো সৰলৰৈখিক সমীকৰণে কি বুজায় একোটা সৰল ৰেখাক বুজায়। যেতিয়া আমি লেখত বহুৱাম বিন্দুবোৰ তেন্তে সেই বিন্দুবোৰক সংযোগ কৰি আমি যি ৰেখা পাম সেই ৰেখাটো কি বুজাব, সেই সমীকৰণটোক বুজাব। আৰু সেই সমীকৰণটোৰ যি ৰেখা অঙ্কন কৰা হয় লেখত তাকে আমাৰ কি বুলি কোৱা হয়, লেখ অঙ্কন কৰা বুলি কোৱা হয়। আৰু কৈছে কি যে এই ৰেখা দুটাৰ অৰ্থাৎ আমি এই সমীকৰণ দুটাৰ লেখ অঙ্কন কৰাৰ ফলত যি আমি দুটা ৰেখা পাম সেই ৰেখা দুটাই আমাৰ x অক্ষৰ লগত কৰা যি ত্ৰিভুজ সেই ত্ৰিভুজটোৰ শীৰ্ষবিন্দু কেইটাৰ স্থানাংক নিৰ্ণয় কৰিব লাগে আৰু ত্ৰিভুজীয় ক্ষেত্ৰটো প্ৰস্তাৱিত কৰিব লাগে। গতি আমাৰ ইয়াত কি কৈছে কোৱেশ্চনটো যে আমাৰ দুটা সমীকৰণ দিয়া আছে ৰৈখিক সমীকৰণ। সেই ৰৈখিক সমীকৰণ বিলাকৰ আমি কি কৰিব লাগে, লেখ অঙ্কন কৰিব লাগে। লেখ অঙ্কন কৰিব লাগে মানে হৈছে সেই সমীকৰণ বিলাকৰ পৰা আমি যি ৰেখা পাম সৰল ৰেখা সেই সৰল ৰেখা আমি লেখত আঁকিব লাগে। কিদৰে আঁকা হয় যে প্ৰত্যেকটো সৰলৰৈখিক সমীকৰণে কি বুজায় একোটা সৰল ৰেখা বুজায় আৰু সেই সৰল ৰেখা অঙ্কন কৰাৰ কাৰণে আমি কি কৰিব লাগিব, x আৰু y ৰ এনেকুৱা কিছুমান মান উলিয়াব লাগিব যি মানে সেই সমীকৰণটো কি কৰে সিদ্ধ কৰে। সেই মান কিদৰে নিৰ্ণয় কৰা হয় আমি অলৰেডি শিকিছো বা এতিয়া আমি শিকিম যে x আৰু y ৰ মানবোৰ যেতিয়া আমি লেখ কাগজত বহুৱাম তেতিয়া সেইবিলাকক কি বুলি কোৱা হয়, স্থানাংক বুলি কোৱা হয়। ওকে, প্ৰত্যেকটো বিন্দুৱে কি বুজায় একোটা স্থানাংক বুজায় আৰু সেই স্থানাংকত এটা কি থাকে x স্থানাংক থাকে আৰু এটা y স্থানাংক থাকে। ওকে, আৰু x আৰু y দুটা অক্ষ থাকে। গতিকে আমি কোৱেশ্চনটো কৰিবলৈ যাওঁ। দিয়া আছে আমাৰ কি দিয়া আছে আমি লিখি লম। দিয়া আছে রৈখিক সমীকরণ দুটা। রৈখিক সমীকরণ দুটা কি দি আছে, x minus y plus 1 equal to 0. x minus y plus 1 equal to 0 imply কি হবো, আমি x equal to লিখিব পাৰো কি y minus 1। এই y প্লাস কি দৰে হৈ গল কাৰণ মাইনাস y আছিলে সোঁফালৰ আমি ইকুৱেল চিনৰ সমান চিনৰ সোঁফালে লৈ গলো কি হৈ গল চিনবোৰ বদলি হৈ গল। প্লাস 1 টো মাইনাস 1 হৈ গল, মাইনাস y টো প্লাস y হৈ গল। এইটো তোমালোকে অলৰেডি ক্লাস 8 ৰ পৰাই শিকি আহিছা। আৰু 2 নম্বৰ সমীকৰণটো কি দিয়া আছে, দ্বিতীয় সমীকৰণটো দিয়া আছে আমাৰ 3x plus 2y minus 12 imply আমি কি কৰিব লাগিব 3x টো ইয়াত x আছে গতিকে আমি ইয়াতে x এ ৰাখি লম। ইয়াত 3x আছে ইকুৱেল টু কি আহিব 12 প্লাস 12 আহিব, কিয় কাৰণ এই 12 টো মাইনাস 12 টো সোঁফালে গলে কি হৈ যাব, মাইনাস 12 টো সোঁফালে গলে কি হৈ যাব পজিটিভ 12 হৈ যাব, প্লাস 2y টো যদি সোঁফালে যায় কি হৈ যাব মাইনাস 2y হ'ব। আমাৰ x ৰ মান লাগে গতিকে আমি x ৰ লগত যি ভাগ পূৰণ হৈ আছে 3 তাৰে আমি কি কৰি দিম সোঁফালে হৰণ কৰি দিম। এই 3 আমি যদি হৰণ কৰি দিও তেতিয়ালে ইয়াৰ 3 3 ক্যান্সেল যাব, এটো 3 আহি যাব 12 মাইনাস এটো কি হ'ব 2y। এটো সমীকৰণ আমাৰ কিমান হল 2। এতিয়া এই সমীকৰণ 1 আৰু সমীকৰণ 2 পৰা আমি কি বনাম, দুটা তালিকা বনাম। ওকে, সমীকৰণ 1 আৰু সমীকৰণ 1 ৰ পৰা 2 পৰা আমি কি পাম, x equal to y plus 1 আমি এটা তালিকা বনাম।
x y a b c আৰু x y p q r আমি এই বিন্দু কেটা উলাব লাগিব এই তিনটা বিন্দু উলিয়াই আমি ইয়াৰ লেখ অঙ্কন কৰিব লাগিব এতিয়া এই যে abc বিন্দুবোৰ উলিয়াম এই বিন্দুবোৰ কি বুজাইছে x আৰু y এর মান বুজাব আসলতে যত x স্থানাঙ্ক আৰু y স্থানাঙ্ক পাম এটা আমাৰ সমীকৰণ একত কি আছে x = y - 1 এই y টু কোৱা হয় স্বতন্ত্ৰ ওকে স্বতন্ত্ৰ চলক स्वतंत्र चलक माने হৈছে y এর মান আমি যিকোনো আগতে লব পাৰো সেই y এর মানৰ ওপৰতে x এর মানটো নিৰ্ভৰ কৰে গতিকে y টু হল स्वतंत्र আৰু x টু হল পৰতন্ত্ৰ ঠিক তেনেকৈ ইয়াতো x আমাৰ পৰতন্ত্ৰ y হল स्वतंत्र চলক स्वतंत्र চলকত আমি কি কৰিব লাগে যিকোনো মানবোৰ লব লাগে সে মই যদি y এর মান 1 লৈ লও y এর মান যদি ইয়াত 1 লও তেতিয়া কি হ'ব y = 1 হৈ যোৱাৰ লগে লগে 1 - 1 y এর মানটো যদি 1 দিদু কি হ'ব 1 - 1 মানে কিমান হ'ব x এর মানটো হৈ যাব 0 ঠিক তেনেকৈ y এর মানটো যদি আমি কিমান লও y এর মানটো যদি আমি 3 লও 3 - 1 আমি x এর মান কিমান পাম 2 পাম বা আমি যদি ইয়াতে x এর মান সে x এর মান ললো মই সে y মান লব লাগিব আগতে সরি y মানটো আমি আগতে লব লাগিব y মানটো আমি যিকোনো লব পাৰো ইয়াতে সে y মান ইকুয়াল টু কি ললো -1 বা -2 y মান যদি -1 হয় তো -1 - 1 -1 মিলি কি হ'ব -2 ইয়াত আহিব x এর মানটো কিমান -2 গতি আমি ইয়াৰ পৰা কি কৰিলো x আৰু y তিনটা মান বহাই আমি তিনটা স্থানাঙ্ক বিন্দু পালো প্ৰত্যেকটো বিন্দুত আমি স্থানাঙ্কবোৰ পালো a বিন্দুটোৰ স্থানাঙ্ক হৈছে 0 1 যত x স্থানাঙ্ক 0 আৰু y স্থানাঙ্ক 1 b এর মানটো হৈছে b বিন্দুটোৰ স্থানাঙ্ক দুটা হল 2 আৰু 3 c বিন্দুটোৰ স্থানাঙ্ক হল -2 -1 ঠিক তেনেকৈ ইকুয়েশন 2 ৰ পৰা সমীকৰণ 2 ৰ পৰা আমি y এর মান বহাই আমি কি পাম x এর মান পাম আৰু ইয়াত y এর মানবোৰ আমি এনেকুৱাকে লব লাগে বাছি যাতে 12 এর পৰা 2 এর মান মাইনাস কৰাৰ পিছত যি মান পাম তাক আমি 3 ৰে হৰণ কৰিব পাৰো এটা যদি আমি আচ্ছা y এর মানটো 0 লও তেন্তে কি দেখিবলৈ পাইছো y এর মানটো 0 ললে 2 * 0 0 তাহলে 12 - 0 12 হল 12 ক 3 এ হৰণ যায় তাহলে 12 / 3 কিমান পাম আমি x এর মান 4 পালো গতি এটা এটা বিন্দু হল দেন আমি ইয়াত y এর মান কি বহাব পাৰো যাতে মাইনাস কৰাৰ পিছত 12 ৰ পৰা 2 এ মাইনাস কৰাৰ পিছত 3 ৰে ডিভাইড যায় 2 আমি ইয়াত যদি -3 লৈ 3 লৈ লও y ভ্যালুটো যদি আমি ইকুয়াল টু 3 লৈ লও y = 3 ললে কি হ'ব 2 * 3 6 12 - 6 কিমান হ'ব 6 তেতিয়া 6 অফ 3 হৰণ যাব 2 টাইম যাব তো y এর মান যদি 3 হয় y এর মান যদি 3 হয় x এর মান কিমান হ'ব 2 হ'ব কেনেকৈ 12 - 2 * 3 ডিভাইডেড বাই 3 গতিকে 12 - 2 * 3 মানে 6 6 ডিভাইডেড বাই 3 12 - 6 মানে 6 ডিভাইডেড বাই 3 তো 3 আর 6 ক্যান্সেল কি মান পাম 2 পাম দেন y এর মানটো আমি কি লৈ লও -1 লৈ লও এবাৰ কিয় -1 ললো -1 যদি লও -2 * -1 মিলি +2 হৈ যাব নহয় জানো 12 - 2 * -1 ডিভাইডেড বাই 3 ইকুয়াল টু কি হ'ব 12 - -2 * 1 সরি -1 ললে 14 হৈ যাব ডিভাইড না যাব গতি আমি ইয়াত কি লব পাৰো এনেকুৱা এটা নাম্বাৰ লও যেটো y ডিভাইড যায় নহয় জানো ইয়াত আমি y মান কি লব পাৰো -3 লৈ লও ওকে -3 যদি লও তেতিয়া ইয়াত কি আহিব -2 -6 তো 12 + 6 18 18 বাই 3 ইকুয়াল টু কিমান হ'ব 6 18 ইকুয়াল টু কিমান আহিব 6 গতি আমি ইয়াত কি ললো এই মানবোৰ লৈ কিনে আমি কি কৰিলো এই টেবুলত আমি বহালো যে y মান যদি -3 হয় -3 এটো কিমান হয় 6 18 হ'ব 18 3 ৰে ডিভাইড কৰিলে কিমান হ'ব 6 আমি এই টেবুল দুটা পালো এই টেবুল দুটাৰ যি আমি PQR আৰু ABC বিন্দু কেটা পালো এই বিন্দু কেটা আমি কি কৰিব লাগিব লেখত বহাব লাগিব লেখত বহালে আমি কি পাম এই ৰেখা দুটাই বুজোৱা কি পাম দুটা ৰেখা পাম ওকে আৰু সেই ৰেখা দুটাই x অক্ষৰ লগত যি ত্ৰিভুজ সৃষ্টি কৰিব সেই ত্ৰিভুজৰ আমি শীৰ্ষ বিন্দু কেটাৰ স্থানাঙ্ক উলিয়াব লাগিব ওকে এটা আমি যদি আকু ইয়াতে নিশ্চয় এখিনি দেখি পোৱা গৈছে yes আমার এই কেটা হবো কি x স্থানাঙ্ক আৰু y স্থানাঙ্ক ওকে এটো x ড্যাশ হয় o হয় এটো x হয় এটো y হয় এটো y ড্যাশ হয়
ওকে এখানে আমি সমানে সমানে মানবোৰ দি দিব পাৰো সেটো 1 2 3 4 5 6 7 y এর মান হাইয়েস্ট কিমান আছে y এর মান 3 আছে গতিকে আমি এখানে লইলো x এর মান কিমান আছে হাইয়েস্ট 6 আছে গতিকে আমি x এর মান লম এতিয়া 1 তোমালোকে লেখ কাগজত যেতিয়া আঁকিবা তেতিয়া তাত কি থাকিব হয়তো সৰু সৰু পাঁচটা ঘৰক তোমালোকে 1 একক ওকে এনেকাকে লব পাৰাবা যি ইউনিট লবা যি একক লবা হেখিনি ইয়াতে কি কৰিব লাগিব মেনশন কৰি দিব লাগিব ওকে যে পাঁচটা সৰু বৰ্গক এক একক ধৰি তোমালোকে লিখি লবা এনেদৰে থাকিব এইখিনি আমি কি কৰিব লাগিব যে পাঁচটা সৰু বৰ্গক এক একক ধৰি পাঁচটা সৰু বৰ্গক এক একক ধৰি এইখিনি কথাটো কিন্তু মেনশন কৰিব লাগিব পাঁচটা সৰু বৰ্গ হ'ব পাৰে 10টা সৰু বৰ্গ হ'ব পাৰে যোনে যেনেকৈ লোৱা হেখিনি লব পাৰা এইখিনি কিন্তু মেনশন কৰাটো প্ৰয়োজন 1 2 3 4 5 6 7 8 1 2 3 4 5 6 7 8 1 2 3 4 5 6 7 -1 -2 -3 -4 এদৰে গৈ থাকিব -1 -2 -3 -4 এদৰে গৈ থাকিব ওকে এটা আমাৰ এই বিন্দুবোৰ বহাম এ বিন্দুৰ স্থানাঙ্ক কি আছিল x এর স্থানাঙ্ক 0 y স্থানাঙ্ক 1 তার মানে x এর মান 0 বহাই y এর মান কিমান পাম 1 x এর মান 0 কত হ'ব এই বিন্দুটো হ'ব অরিজিন মূল কেন্দ্রত হ'ব 0 হলে কি হয় y এর মান কিমান হয় 1 হয় গতি y এর মান কি হ'ব 1 এই বিন্দুটো পালো আমি এই বিন্দুটোৰ নাম কি হয় a দেন আমি কি পালো x এর মান 2 হলে y এর মান 3 x এর মান 2 1 2 y এর মান কিমান হ'ব 3 আমি ইয়াৰ সিধা সিধি যাম কলৈকে 3 লৈকে যাম এদৰে গলো এই বিন্দুটো পালো এইটো বিন্দু কি হয় b দেন c -2 -1 x এর মান -2 -2 বাওফালে আহিব -1 -2 এই বিন্দুটোত y এর মান কিমান আহে -1 -1 তলৰ ফালে যাব তো আমি ইয়াৰ পৰা -2 নহয় জানো -2 আমি ইয়ালৈকে আহিলো আৰু -1 মানে এফালে পৰা যাব এই বিন্দুটো কি হৈছে c a b c বিন্দুবোৰ পালো এই a b c বিন্দু কেটা আমি কি কৰিম সংযোগ কৰিম ওকে আমি কি পালো এই ৰেখাটো পালো এই ৰেখাটোৱে কি বুজাইছে সমীকৰণ 1 ক বুজাইছে কাক বুজাইছে x - y + 1 x - y + 1 = 0 বুজাইছে দেন আকৌ p q r বিন্দুবোৰ বহাম p কি আছিল x এর মান 4 y এর মান 0 x এর মান 4 1 2 3 4 4 হলে কি হল y এর মান 0 হল তার মানে এই বিন্দুটো ইয়াতে আহিলে এটো কি বিন্দু হয় p দেন আমার বিন্দুটো আহিলে কি x এর মান 2 y এর মান 3 x এর মান 2 গলো 1 2 তেন্তে y এর মান কিমান হয় 3 ওকে y = 2 3 বিন্দুটো আমি কমন পালো ইয়াতে 2 3 তার মানে এই বিন্দুতে হ'ব এই বিন্দুটো কি হয় b আৰু q হয় b আৰু q একেটা বিন্দুৱে হয় অর্থাৎ 2 আৰু 3 টো এই সমীকৰণটোত এটা সমাধানো হয় যদি 2 3 মানটো ইয়াত বহাই দিও তেন্তে ইয়াতো শুদ্ধ হ'ব ইয়াতো শুদ্ধ হ'ব ওকে দেন আমি 6 - 3 পালো x এর মান 6 4 5 6 y এর মান কেন হবে -3 মানে তলত যাব 6 এই ধরে আহিব y এর মান -3 1 -1 -2 -3 আমরা এই বিন্দুটো পালো এই বিন্দুটোৰ নাম হৈছে r এটো p q r যত b আৰু q একেটা বিন্দুৱে হৈছে এই বিন্দুকেটা আমি আকৌ সংযোগ কৰিলে কি পাম আমি আৰু অইন ৰেখা এটা পাম যি ৰেখাটো কি যাব আমাৰ তলত দেখা হৈছে তোমালোকে স্কেলেৰে আঁকিব লাগিব এইখিনি এইটো আমি ৰেখাটো পালো এই ৰেখাটোৱে কাক বুজাইছে এই ৰেখাটোৱে বুজাইছে আমাৰ দ্বিতীয় সমীকৰণটো কি আছিল 3x + 2y 3x + 2y - 12 = 0 এতিয়া আমাৰ এই যে দুটা ৰেখা পালো এই ৰেখা দুটাই আমাৰ x অক্ষৰত এটা ত্ৰিভুজ সৃষ্টি কৰিছে নহয় নে বাৰু এই ৰেখাটোৱে এই বিন্দুটো ললো b বিন্দুটো ললো দেন আমাৰ এই বিন্দুটো আছে আৰু এই বিন্দুটো আছে তোমালোকে দেখিছানে এই বিন্দুটো কি হয় এই বিন্দুটো হৈছে -1 0 -1 0
এই বিন্দুটো হচ্ছে পি বিন্দু, পি বিন্দুটো হচ্ছে 4 0, এই বিন্দুটো হচ্ছে বি কিউ যার মান হচ্ছে 2 আৰু 3। এই যে ত্রিভুজটো সৃষ্টি হয়েছে এই ত্রিভুজটো আমার মই প্রস্তাবিত কৰিলো এই বিন্দুটো বি আৰু কিউ একেটাই বিন্দুৱে হয়। এই ত্রিভুজটো লব লাগিব আমাৰ, এই ত্রিভুজটো, এইটো হৈছে আমাৰ ত্রিভুজটো সৃষ্টি কৰিছে। ঠিক আছে, নাম নাছিলে আৰু এই বিন্দুটো হল পি। এই যে তিনটা বিন্দু পালো সেই বিন্দু কেইটাৰ শীৰ্ষ বিন্দু কেইটা হল, এই বিন্দু কেইটাৰ লগ লাগি কি হৈছে আমাৰ এটা ত্রিভুজ গঠন কৰিছে। সেই ত্রিভুজটোৰ আমাৰ শীৰ্ষ বিন্দু কেইটা লাগে, শীৰ্ষ বিন্দু দুটা পালো। এই বিন্দুটোৰ নাম নাই, এই বিন্দুটো পালো -1 0। এতিয়া আমি ইয়াত লিখি দিম সমীকরণ দুটার লেখ অঙ্কন করা হল আৰু যি দুটা ৰেখা পোৱা গ'ল আৰু a01 a0,1 b23 c-2 -1 আৰু p40 q23 r6 -3 বিন্দু কেইটাৰ মাজেৰে যোৱা ৰেখা দুটা পোৱা গ'ল, যিয়ে x অক্ষৰ লগত সেই এই বিন্দুটো আমি s দি দিম। ওকে, x অক্ষৰ লগত p q x অক্ষৰ লগত ত্রিভুজ p q s x অক্ষৰ লগত ত্রিভুজ PQS সৃষ্টি কৰিছে আৰু এই ত্রিভুজটোৰ শীৰ্ষবিন্দু কেইটা হল q23 2,3, 40 আৰু -10। ওকে, দেখি পাইছেন এইখিনি? ইয়েস। তো আমার এই যে ত্রিভুজ সৃষ্টি কৰিলে এই বি বা কিউ বিন্দুটো এই বিন্দুটোৰ পৰা লৈ আমাৰ এই টুকুৰালৈকে আহিব লাগিব x অক্ষত, আৰু এই টুকুৰাটো আমাৰ আহিব লাগিব পি কিউ এস। এই বিন্দুটোক আমি এস নাম দিলো -1 0। এই যে আমি প্ৰস্তাবিত কৰি থৈছো যিটো এই প্ৰস্তাবিত কৰা আমাৰ এইখিনি কি হয়, এই ত্রিভুজটো সৃষ্টি হৈছে। এই ত্রিভুজটো হৈছে আমাৰ নিৰ্ণয় ত্রিভুজ যাৰ শীৰ্ষবিন্দু কেইটা কমে 4 0 2 3 আৰু -1 0। আশা কৰিছো তোমালোকে এই কুৱেশ্যনটো বুজি পাইছা। যদি পৰীক্ষাত আহে নিশ্চয় পাৰিবা।
কিবা বুজি নোপোৱা থাকিলে তোমালোকে লিখিব পাৰা, মই সেইখিনি আকৌ এবাৰ বুজাই দিবলৈ চেষ্টা কৰিম, ঠিক আছে। আৰু পৰীক্ষাত এইদৰে আহিব পাৰে, কি আহিব পাৰে যে এটা সমীকৰণ, দুটা সমীকৰণৰ ঠাইত কি হ'ব পাৰে, পৰীক্ষাত এটা সমীকৰণ দিব পাৰে। সে এনেকুৱা কৰিম যে 3x + 2y - 12 = 0 সমীকৰণটোৱে সমীকৰণটো লেখ অংকন কৰা বা এই সমীকৰণটোৱে x অক্ষৰ লগত সৃষ্টি কৰা ত্ৰিভুজৰ স্থানাঙ্ক শীৰ্ষবিন্দু স্থানাঙ্ক নিৰ্ণয় কৰা। তো আমি যদি এই সমীকৰণটোৰ কাৰণে কেৱল লওঁ, এই সমীকৰণটোৱে আমাৰ সৃষ্টি কৰিছে কিবা ত্ৰিভুজ, আমাৰ এই সমীকৰণ কি কৰিছে, ত্ৰিভুজ সৃষ্টি কৰা নাই। ইয়াত কি কৰিছে, ইয়াত এই বিন্দুটোৰ মাজেদি যোৱাৰ কাৰণে ইয়াত ত্ৰিভুজ সৃষ্টি কৰিছে, ৰাইট। 3x + 2y - 12 এই সমীকৰণটো এইটো হয়। গতিকে ই কি কৰিছে, x অক্ষৰ লগত আমাৰ এইটো x অক্ষৰ y অক্ষৰ লগত এই ত্ৰিভুজটো সৃষ্টি কৰিছে, তেতিয়া আমাৰ এই ত্ৰিভুজটো এই তিনটা বিন্দুটো লব লাগিব, য'ত এটা অৰিজিন শীৰ্ষবিন্দু হ'ব। ওকে, তো এইখিনি কোৱেশ্চন যেনেকুৱা আহিব পাৰে তোমালোকে এইখিনি এই ধৰণে কৰিব লাগিব। তো আজি ইয়ালৈ সামৰিলো। এক্সাৰসাইজ 3.2 আমাৰ শেষ হ'ল। নেক্সট আমি এক্সাৰসাইজ 3.3 বিষয়ে আলোচনা কৰিম, য'ত প্ৰতিস্থাপন পদ্ধতিৰে আমি কিদৰে সমীকৰণ সমাধান কৰিব লাগে তাক শিকিম। ওকে, প্ৰতিস্থাপন পদ্ধতিৰে সমীকৰণ সমাধান কৰাৰ কাৰণ হ'ল যে আমি এই যে লেখ অংকন অৰ্থাৎ লেখ অংকন পদ্ধতিৰে যে আমি সমীকৰণবোৰ সমাধান কৰিলো, এই সমীকৰণ দুটাৰ সমাধান কি হ'ব, 2, 3। ওকে, এই সমীকৰণ দুটাই কি কৰিলে, 2, 3 বিন্দুটোত কটাকটি কৰিছে। গতিকে 2, 3 বিন্দুটো কি হ'ব, ইহঁতৰ ছেদ বিন্দু হ'ব, য'ত 2, 3 কি হ'ব, x আৰু y ৰ মানবোৰ কি হ'ব, ইয়াতে বহালে আমি সমীকৰণটো দুইফালে সমান সমান পাম। x ৰ মান 2 বহালো, -1 + 1 y ৰ মান 3, তো 2 + 1 3, 3 - 3 = 0। x ৰ মান 2, y ৰ মান 3। ইয়াতো যদি বহাই দিও x ৰ মান 2, তেতিয়ালে 3 * 2 কিমান হ'ব, 3 * 2 + 2 * 3 -12, 6 + 6 - 12, 12 - 12 0। দুইফালে আমি সমান সমান পাম নে? ইয়েস। গতিকে 2, 3 হৈছে এই বিন্দুটোৰ এই সমীকৰণ দুটাৰ সমাধান। ওকে, যদি আমাৰ লেখৰ সহায়ত সমাধান নিৰ্ণয় কৰিবলগীয়া হ'লহেঁতেন, 2, 3 আমাৰ এই সমীকৰণ দুটাৰ সমাধান হ'লহেঁতেন। ওকে, সো এই সমীকৰণটো যেতিয়া আমি বহালো, বিন্দুবোৰ কি হয়, কিছুমান অখণ্ড সংখ্যা হয়। এই বিন্দুবোৰ কি হয়, কিছুমান অখণ্ড সংখ্যা হয়। অখণ্ড সংখ্যা হলে আমাৰ ইয়াত সুবিধা হয়। যদি আমাৰ √2 হ'লহেঁতেন বা √3, 7, √2 এইদৰে যদি কিছুমান বাস্তৱ সংখ্যা হয়, এই বাস্তৱ সংখ্যাবিলাকক আমি এই ৰেখাত, এই আমাৰ যি আছে ৰেখা, এই ৰেখাবিলাকত বহুৱাবৰ কাৰণে অতি কঠিন হৈ পৰিব। কাৰণ এই বিন্দুবোৰৰ কিছুমান নিৰ্দিষ্ট স্থান আছে, যে √2 1.41 একজেক্ট লোকেশনটো আমাৰ ডিটেক্ট কৰিবৰ কাৰণে বহুত সময়ৰ প্ৰয়োজন হ'ব, বা এইটো এটা ডিফিকাল্ট প্ৰসেস হ'ব। গতিকে তাৰ কাৰণে আমি কি কৰিব পাৰো, যে প্ৰতিস্থাপন পদ্ধতিৰে আমি কি কৰিব পাৰো, এই সমীকৰণবোৰ সমাধান কৰিব পাৰো। সেইকাৰণে লেখৰ সহায়ত সমাধান নকৰাৰকে আমি কিছুমান বেলেগ পদ্ধতি অৱলম্বন কৰিম, যাক অপনয়ন পদ্ধতি বা প্ৰতিস্থাপন পদ্ধতি বা বৰ্গকৰণ পদ্ধতি, যিখিনি আমি নেক্সট এক্সাৰসাইজ বিলাকত আলোচনা কৰিম, সেইখিনি বিষয়ে আমি পঢ়িম। ওকে, তো লেখ অংকনৰ অসুবিধা কি হয়, লেখ অংকন প্ৰক্ৰিয়াত বা লেখৰ সহায়ত সমাধান কৰাৰ অসুবিধা কি হয়, যে কিছুমান বাস্তৱ সংখ্যা এনে ধৰণৰ আছে, যিবোৰ বাস্তৱ সংখ্যা আমি সংখ্যা ৰেখাটোত, এই সংখ্যা ৰেখা x অক্ষ আৰু y অক্ষ একচুয়ালি কি হয়, দুটা সংখ্যা ৰেখা হয়। সংখ্যা ৰেখাত আমি বাস্তৱ সংখ্যাবোৰ বহুৱাও, কিন্তু এইবিলাকত আমি একচুয়ালি কি কৰিছো, কেৱল অখণ্ড সংখ্যা ৰেখা বুজাইছো। অখণ্ড সংখ্যাবোৰ আমি বুজাবৰ কাৰণে সহজ হয়। কিন্তু বাস্তৱ সংখ্যা যদি √2, √3 এনেকুৱাবোৰ সংখ্যা আহে, সেই সংখ্যাবোৰ ইয়াত বুজাবৰ কাৰণে কি হ'ব, বহুত কষ্টকৰ হ'ব। গতিকে আমি তাৰ ঠাইত কি কৰিব পাৰো, বেলেগ পদ্ধতিৰ ব্যৱহাৰ কৰিম। অপনয়ন পদ্ধতি আছে, প্ৰতিস্থাপন পদ্ধতি আছে, আৰু এইখিনি বিষয়ে আমি নেক্সট ক্লাছবোৰত আলোচনা কৰিম। আশা কৰিছো তোমালোকে বুজি পাইছা এইখিনি, তোমালোকে পঢ়া শুনা আৰম্ভ কৰা ভালকে। মই এইখিনি প্ৰতিশ্ৰুতি দিছো যে তোমালোকৰ হাৰ্টফুলি যিমান সিলেবাছ আছে আমি অতি সোনকালে শেষ কৰিবলৈ চেষ্টা কৰিম। কিবা বুজি নোপোৱা থাকিলে আমাক লিখিব পাৰা, আমি সেইখিনি আকৌ এবাৰ আলোচনা কৰিবলৈ সাজু আছো। ওকে, থেংক ইউ।